মই ভাবো যে অসমৰ কোনো ৰাজনীতি কৰা ব্যক্তিয়ে ইমান আজিলৈকে প্ৰত্যক্ষ আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱা নাই। মোৰ জীৱনৰ ই এক অনন্য অভিজ্ঞতা আৰু এই অভিজ্ঞতাই মানুহক সাহসীও কৰে, আত্মবিশ্বাসো কৰে আৰু এট দ্য ছেম টাইম মানুহক হাম্বলো কৰে। মই প্ৰায় 1200 কিলোমিটাৰ ঘূৰিলো আৰু দিনটো 14 ঘণ্টাই মানুহৰ লগত আছিলো। মই নাভাবো যে অসমৰ কোনোবা মুখ্যমন্ত্ৰী অসমৰ ৰাইজে ইমান আশীৰ্বাদ দিছে। ভোট দিব পাৰে, ভোট দিয়াটো ডিফাৰেণ্ট কথা, আশীৰ্বাদ দিয়াটো ডিফাৰেন্স কথা। যিমান মই আশীৰ্বাদ বুটলিলো, মোৰ কিজানি দুইখন হাত অতি কমেও 10 লাখ মহিলা আৰু সৰু সৰু যুৱক যুৱতীয়ে স্পৰ্শ কৰিছে আৰু মোৰ মূৰত অতি কমেও 1 লাখ আবাল বৃদ্ধ বনিতাই হাত থৈছে। গতিকে ইয়াতকৈ ডাঙৰ প্ৰাপ্তি জীৱনত একোৱে হ'ব নোৱাৰে। ভোট দিয়া নিদিয়া ডিফাৰেণ্ট ইছ্যু, কিন্তু ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিয়া ৰাতি 12টাতো, ৰাতিপুৱাও আৰু কিছুমানে 4-5 ঘণ্টা সময়লৈকে অপেক্ষা কৰিছে আৰু বহুতক মই সন্তুষ্টও কৰিব পৰা নাই। যিমান মানুহে মোক কথা পাতিব খুজিছিল, লগ কৰিব খুজিছিলে, মই ভাবো যে অসমৰ কোনো ৰাজনীতি কৰা ব্যক্তিয়ে ইমান আজিলৈকে প্ৰত্যক্ষ আশীৰ্বাদ বুটলিবলৈ সক্ষম হোৱা নাই। মোৰ জীৱনৰ ই এক অনন্য অভিজ্ঞতা আৰু এই অভিজ্ঞতাই মানুহক সাহসীও কৰে, আত্মবিশ্বাসো কৰে আৰু এট দ্য ছেম টাইম মানুহক হাম্বলো কৰে। মই প্ৰায় 1200 কিলোমিটাৰ ঘূৰিলো আৰু দিনটো 14 ঘণ্টাই মানুহৰ লগত আছিলো। মই নাভাবো যে অসমৰ কোনোবা মুখ্যমন্ত্ৰী অসমৰ ৰাইজে ইমান আশীৰ্বাদ দিছে। ভোট দিব পাৰে, ভোট দিয়াটো ডিফাৰেণ্ট কথা, আশীৰ্বাদ দিয়াটো ডিফাৰেন্স কথা। যিমান মই আশীৰ্বাদ বুটলিলো, মোৰ কিজানি দুইখন হাত অতি কমেও 10 লাখ মহিলা আৰু সৰু সৰু যুৱক যুৱতীয়ে স্পৰ্শ কৰিছে আৰু মোৰ মূৰত অতি কমেও 1 লাখ আবাল বৃদ্ধ বনিতাই হাত থৈছে। গতিকে ইয়াতকৈ ডাঙৰ প্ৰাপ্তি জীৱনত একোৱে হ'ব নোৱাৰে। ভোট দিয়া নিদিয়া ডিফাৰেণ্ট ইছ্যু, কিন্তু ৰাইজে হিয়া উজাৰি আশীৰ্বাদ দিয়া ৰাতি 12টাতো, ৰাতিপুৱাও আৰু কিছুমানে 4-5 ঘণ্টা সময়লৈকে অপেক্ষা কৰিছে আৰু বহুতক মই সন্তুষ্টও কৰিব পৰা নাই। যিমান মানুহে মোক কথা পাতিব খুজিছিল, লগ কৰিব খুজিছিলে,